दोस्तों वेलकम टू माय यूट्यूब चैनल एबिआर আজিজৰ ব্লগ আজি গৈ আছো এটা ক্ৰিকেট ঠাইত মানে নিত্যানন্দ হাই স্কুলত আমাৰ এক্সাম সেন্টাৰ আছে যেহেতু আজি এডিআৰৰ এক্সাম চলি আছে ইও আমাৰ ফ্ৰেন্ড হয় তাৰ এক্সাম আছে মোৰ কোনো এক্সাম নাই তাৰ কাৰণে আমি গৈ আছো তেনেহলে ব্লগ ভিডিওটো আৰম্ভ কৰো আমি দুজন ফ্ৰেন্ড ৰাতিপুৱা একেলগ হৈ ওলাই লৈছো বাইকখন লৈ ৰাস্তাৰ মাজেদি আজিকালি চাকৰি পোৱাটো কিমান কষ্ট আপোনালোকে অনুমান কৰিব পাৰিছেনে আজি যেটো এক্সাম হৈ আছে 11 লাখ প্ৰাৰ্থী এক্সামত বহিব আৰু ইয়াৰে কিছুদিনত কেইহাজাৰ মানেহে মাত্ৰ পোষ্ট আছে আপোনালোকে ভাবক বৰ্তমান আছো আমি বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ ওচৰতে ইয়া দেখা পাইছে আপোনালোকে বৰপেটা মেডিকেল কলেজ এই হস্পিটালত ভালকে ক্যান্সাৰৰ চিকিৎসা কৰা হয় হস্পিটালত আহিলে আপোনালোকে সাইনবোৰ্ডত দেখা পাব লিখা আছে ক্যান্সাৰ হস্পিটাল আৰু ইয়াত ক্যান্সাৰৰ চিকিৎসাটো ভালকে কৰা হয় আৰু যেতিয়া নেকি ফখৰুদ্দিন আলী আহমেদ ৰাষ্ট্ৰপতি আছিল তাৰ পৰা এটো হে আপোনালোকৰ নামকৰণ কৰা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটা এইখিনি ঠাইৰ পৰা যদি আমি যাও বৰপেটা নগৰ 2 কিলোমিটাৰ কলিতাকুছি 58 কিলোমিটাৰ আৰু মইন্দা 12 কিলোমিটাৰ আঁতৰতে গলে আমি বৰ্তমান আছো চাৰিআলি এইখিনি সাইডতে গলে গাম বৰপেটা নগৰ আৰু এইখিনি সাইডতে গলে পাম মইন্দা টাউন আৰু আমি এটু যাম বৰপেটা হৈ ভবানীপুৰ হৈ কাৰণ আমি ইয়াতে শৰ্টকাট হৈ যাব পাৰিম বৰ্তমান যেটো ফিল্ড আপোনালোকে লক্ষ্য কৰিবলৈ পাই আছে হেতু হৈছে বৰপেটা ৰাজহুৱা ফিল্ড এইখন ফিল্ডতে যিকোনো মিটিং সিটিং হলে এইখন ফিল্ডতে হয় বৰ্তমান সময়ছো আমি বৰপেটা একেবাৰে মেন্টাৰৰ মাজেদি আৰু কুচিন কেনেকুৱা হৈছিল আমি কৈ আছো অলিম্পিকত 5টা ৰিং থাকে আৰু কোনটো কালাৰৰ অলিম্পিকৰ ৰিঙত অনুপস্থিত এই এটা কুচিন আহি আমি আহতে দেখা পালো ৰাস্তাৰ কাষেদি মানে এক্সিডেন্ট হৈছে আৰু ইয়াত মানে জিৰাই আছে মানে ৰাস্তাত এনেকুৱা জাম লাগি গৈছে এইখিনি ঠাইত আমি যিমানে আগুৱাই গৈছো সিমানে জামটো আমি বেছি পাই আছো সক আমাৰ লক্ষ্য কৰক কিমান ৰাস্তাত ভিৰ হ'ব পাৰে যিমানে আগুৱাই আছো মানে আৰু ভিৰটো বেছি হৈ আছে বৰ্তমান যেটো ৰাস্তাতে প্ৰৱেশ কৰি আছে হেতু হৈছে সিম্বল 2 লাইন এটো ৰাস্তা ভবানীপুৰ হৈ হাইৱে হৈ ডাইৰেক্ট পাঁচশালা গুচি গৈছে ইয়া সক জামৰ কি অৱস্থা ইয়াতে হ'ব জাম মানে সক কেনেকুৱা ধৰণৰ জাম হ'ব পাৰে আপোনালোকে কেতিয়াবা অনুমান কৰিছেনে গুৱাহাটীৰ যেনেকুৱা জাম লাগি যায় ইয়াতো তেনেকুৱা জাম আমি প্ৰত্যক্ষ কৰিব পৰা গৈছে এইখিনি ঠাই চাই আপোনালোকে আইডিয়া কৰক অসমৰ সিটি গুৱাহাটী কিয় ইমান পৃথিৱীৰ ভিতৰতে অপৰিষ্কাৰ বুলি কোৱা হৈছে কাৰণ এনেকুৱা ধৰণৰ গুৱাহাটী সদায় জাম লাগি থাকে প্ৰায়বোৰ যান-বাহন ইন্ধনেৰে চলে আৰু ইন্ধন বিলাক যেতিয়া দহন হয় তেতিয়া হে কাৰ্বন ডাই অক্সাইড বৃদ্ধি পায় আৰু কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি পোৱাৰ লগে লগে পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধি পায় আৰু এইটো কাৰণতে আমাৰ পৃথিৱীৰ ভাৰসাম্যতা হেৰাই গৈ আছে আৰু মেইন কাৰণ এইটোৱে যে গুৱাহাটী অপৰিষ্কাৰ পৃথিৱীৰ ভিতৰতে এইটো বুলি মই ভাবো আৰু এটা কথা অপ্ৰিয় হলেও সত্য প্ৰায়বোৰ মানুহ আজিকালি চৰকাৰী হে চাকৰি কৰিব বিচাৰে কিন্তু নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত শিক্ষাদান কৰিব নিবিচাৰে কাৰণ এইটোৱে যে চৰকাৰী স্কুলৰ শিক্ষাদান আজিকালি বহুতো বেয়া হৈ আছে আৰু প্ৰাইভেট স্কুলবোৰৰ শিক্ষাদান আজিকালি বহুতো ভাল হৈছে এইটো কাৰণতে চৰকাৰী স্কুলত চাকৰিহে কৰিব বিচাৰে কিন্তু নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত পঢ়াব নোখোজে আৰু বৰ্তমান সমগ্ৰ অসমতে ইন্টাৰনেট বন্ধ কৰা হৈছে আৰু ইন্টাৰনেট বন্ধ কৰাৰ ফলত বহুতো জনসাধাৰণৰ অসুবিধাৰ সন্মুখীন হৈছে যেনেকুৱা যে লোকেশন একজেক্ট লোকেশন কোনো নাজানে বিচাৰি উলিয়াব লগা হৈছে কাৰণ আজিকালি লোকেশন মাৰিব নোৱাৰা হৈছে কাৰণ নেটৱৰ্কটো ইতিমধ্যে বন্ধই কৰিছে আৰু বৰ্তমান গৈ আছো আমি 4 লাইন হাইৱেৰ মাজেদি চাওক আমি যিমানে গৈ আছো সিমানে জামটো বৃদ্ধি পাই আছে আৰু এনেকুৱা ধৰণৰ যদি জাম পাও তেনেহলে আমাৰ ঠাইখন বিচাৰি পোৱা অসম্ভৱ হ'ব চাও আগলৈ গৈ থাকো কিন্তু পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আমি যিমানে সন্মুখীন হওঁ পৰিস্থিতিৰ কিন্তু আমাৰ নিজৰ গন্তব্যস্থান পাবই লাগিব ইয়া চাওক আমি পাঁচশালা আহি পালো আৰু পাঁচশালা অভাৰব্ৰিজৰ তলতে ইমানখিনি জাম লাগি আছে সব এই জামৰ পৰা উলিয়াব পাৰিম নে নোৱাৰিম ইয়াৰ কোনো সন্ধান নাই কোনোমতে আমি জামটো জাষ্ট কাটি আহিলো আৰু ইয়া পাই গলো আমি অসমৰ সৌন্দৰ্য সব খেতিৰ মাজেৰে কেনেকুৱা ৰাস্তা বৈ গৈছে না সব এইখিনি যদি ড্ৰোনেৰে লোৱা হয় কিমান যে ধুনীয়া লাগিব অলপ গ'লে মানে টাৰ্নিং আহে বহুতে ভাল লাগে যে সঁচাকৈ গ'লে সব দুই সাইডেদি ধান ৰুই দিছে আৰু মাজেৰে গৈ আছে ৰাস্তা বহুতে ভাল লাগি আছে এইখিনি ৰাস্তা আপোনালোকে চাওক আৰু এখন এইখন একজমতে কুচিন আহিছিল কুচিনটো আছিল এনেকুৱা ধৰণৰ শৰাইঘাটৰ যুদ্ধ
মোগল আৰু আহোমৰ মাজত আছিল কিন্তু মোগলৰ সেনাপতিজনৰ নাম কি আছিল এনেকুৱা ধৰণৰ এটা কোশ্চেন আহিছিল আহি মানে আমাৰ জাগা প্ৰায় শেষে হ'ল আমি এতিয়া চেণ্টাৰটো বিচাৰি উলিয়াই গৈ অলপ আঁতৰতে আমাৰ নিশ্চয় চেণ্টাৰটো আছে বিচাৰি উলিয়াম ইয়াত চাওক আমি চেণ্টাৰটো পাই গ'লো আৰু মোৰ ফ্ৰেণ্ড লাইনত গ'ল এতিয়া লাইনত থিয় হৈছে আকৌ এটা নতুন নেক্সট ভিডিঅ' লৈ আহিছোঁ যদি চেনেলত নতুন হয় তে ছাবস্ক্ৰাইব কৰি থওক